এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। নৰেন্দ্ৰ মোদী আৰু আদানীৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হল কংগ্ৰেছ নেতা মৃদুল ইছলাম। কংগ্ৰেছ দলৰ ৰাজভৱন চলো কাৰ্যসূচীত মৃত্যু হোৱা মৃদুল ইছলামক দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰথমজন শ্বহীদ হিচাপে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। এই সন্দৰ্ভত সবিশেষ জনোৱাৰ চেষ্টা কৰিছো। স্মাৰ্ট মিটাৰৰ বিৰোধী আন্দোলনত প্ৰাণ গ'ল মৃদুল ইছলামৰ। মোদী আদানীৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হল মৃদুল ইছলাম। মৃদুল ইছলামক দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ ঘোষণা প্ৰদেশ কংগ্ৰেছৰ। মৃদুল ইছলামৰ বাবে গোটেই অসমত অৰ্ধনিমিত হৈ থাকিব কংগ্ৰেছ দলৰ পতাকা। কাইলৈ লোকসভাত অসমৰ 3 সাংসদে প্ৰতিবাদ সাব্যস্ত কৰিব। কোন অফিচাৰক মুখ্যমন্ত্ৰীয়ে 3টাকৈ কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিছিল, এই প্ৰশ্ন কৰিছে এতিয়া ভূপেন বৰাই। কংগ্ৰেছৰ গণতান্ত্ৰিক আন্দোলনক লৈ ভয় খাইছে বিজেপিয়ে। আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সকলোতে সাব্যস্ত হৈছে প্ৰতিবাদ। ৰাইজৰ প্ৰতিবাদক কংগ্ৰেছে ৰাজভৱনলৈ অনাটো তেওঁলোকে অপৰাধী হিচাপে গণ্য কৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক গৰিহণা দিছে এনেদৰে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু তদন্ত বিচাৰি লতাশিল থানাত এজাহাৰ দাখিল কৰিছে কংগ্ৰেছ নেতৃত্বই। স্মাৰ্ট মিটাৰৰ বিৰোধী আন্দোলনত প্ৰাণ গ'ল কংগ্ৰেছ নেতা মৃদুল ইছলামৰ। আৰু এতিয়া মৃদুল ইছলামক দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰথমজন শ্বহীদ বুলি ঘোষণা কৰিছে এতিয়া প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই মন্তব্য কৰিছে যে নৰেন্দ্ৰ মোদী আৰু আদানীৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হল কংগ্ৰেছ নেতা মৃদুল ইছলাম। আৰু আজিৰ দিনটোত কংগ্ৰেছ দলে ৰাজভৱন চলো কাৰ্যসূচী হাতত লৈছিল। আৰু এই কাৰ্যসূচীতেই প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে যি কন্দুৱা গেছ নিক্ষেপ কৰিছিলে, কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলতেই কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যু হৈছিল। আৰু ইয়াৰ পিছতে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মৃদুল ইছলামক দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰথমজন শ্বহীদ হিচাপে মন্তব্য কৰিছে। আৰু ভূপেন বৰাই কৈছে যে নৰেন্দ্ৰ মোদী আৰু আদানীৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হল কংগ্ৰেছ নেতা মৃদুল ইছলাম। আৰু মৃদুল ইছলামৰ বাবে গোটেই অসমত কংগ্ৰেছ দলৰ পতাকা অৰ্ধনিমিত হৈ থাকিব। আৰু কালিৰ দিনটোত যিহেতু লোকসভাৰ অধিৱেশন চলি আছে আৰু অসমৰ 3 সাংসদে লোকসভাত প্ৰতিবাদ সাব্যস্ত কৰিব মৃদুল ইছলামৰ মৃত্যুক লৈ, এনেদৰে এতিয়া মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। লগতে ভূপেন বৰাই প্ৰশ্ন কৰিছে কোন অফিচাৰক মুখ্যমন্ত্ৰীয়ে 3টাকৈ কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিছিল। আৰু কংগ্ৰেছ দলৰ গণতান্ত্ৰিক আন্দোলনক লৈ বিজেপি দলে ভয় খোৱা বুলি এতিয়া মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ সকলোতে প্ৰতিবাদ সাব্যস্ত হৈছে। ৰাইজৰ প্ৰতিবাদক কংগ্ৰেছে ৰাজভৱনলৈ অনাটো তেওঁলোকে অপৰাধী হিচাপে গণ্য কৰিছে। আৰু এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰক গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য আছে মৃদুল ইছলামৰ মৃত্যুক লৈ ভূপেন বৰাই কি মন্তব্য কৰিছে, মন্তব্য শুনাব লৈছোঁ। এইজন দেশত মোদী আদানীৰ দুৰ্নীতিৰ বিৰুদ্ধে মৃদুল ইছলাম প্ৰথম শ্বহীদ হিচাপে আমি যে ঘোষণা কৰিছোঁ, এই কথা ইতিমধ্যে AICC-টো আমি জনাই দিছোঁ। আজি গোটেই অসমত কংগ্ৰেছ দলৰ পতাকা অৰ্ধনমিত হ'ব। কালিলৈ গোটেই অসমত আমি এই শ্বহীদ মৃদুল ইছলামক লৈ আমি কাৰ্যসূচী লৈ আছোঁ। অলপ পাছত কথা পাতি আপোনালোকক জনাম। আৰু আজি পোষ্টমৰ্টেম হোৱাৰ পিছত আমাৰ শ্বহীদ মৃদুল ইছলামক আমি ৰাজীৱ ভৱনত সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আমাৰ দলৰ প্ৰত্যেকগৰাকী নেতা কৰ্মী বিধায়ক সাংসদসকল অসমত নাই, সদন চলি আছে। আমি মৃদুল ইছলামৰ পাৰ্থিৱ শৰীৰৰ লগত তেখেতৰ বাসগৃহলৈকে যাম আজি ৰাতি। কালিলৈ সংসদত আমাৰ 3গৰাকী যি সাংসদ আছে, ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াক ইতিমধ্যে মই কথা পাতিছোঁ। এই হত্যাৰ বিৰুদ্ধে কালিলৈ সদনৰ ভিতৰত তীব্ৰ প্ৰতিবাদ হ'ব। আমি এটা হাই লেভেল এনকুৱাৰী বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোনজন অফিচাৰক নিৰ্দেশ দিছিল
একেলগে 3টা কন্দুৱা গেছ দি পেলাই মানুহ হত্যা কৰিবৰ কাৰণে মোৰো উশাহ নিশাহ বন্ধ হৈ গৈছিলে, সাংবাদিকৰ উশাহ নিশাহ বন্ধ হৈ গৈছিলে। আন্দোলন, গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে ভয় খাইছে, কাৰণ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গোটেই দেশৰ ৰাইজ গৰজি আছে। মণিপুৰ যেনেকৈ জ্বলিছে, নাঙঠ কৰি পেলাই মহিলাক ৰাস্তাত খোজ কঢ়াইছে। মোদী ডাঙৰীয়াৰ খবৰ নাই। ৰাইজৰ প্ৰতিবাদক কংগ্ৰেছে ৰাজভৱনলৈ অনাটো তেওঁলোকে অপৰাধ হিচাপে গণ্য কৰি আজি হত্যাৰ আশ্ৰয় লৈছে। মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, অসম পুলিচক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যিকেইজন বিষয়াই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই ষড়যন্ত্ৰ কৰি হত্যা কৰিছে, তেওঁলোকৰ আমি কঠোৰ শাস্তি হোৱাটো বিচাৰিছোঁ। আৰু এই আন্দোলন দুৰ্নীতিৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মাৰ আদানীৰ যিটো সম্পৰ্ক, মোদী আদানী সম্পৰ্ক, মণিপুৰত ষড়যন্ত্ৰ কৰি অশান্তি বিয়পোৱা আৰু 23,70,000 পৰিয়ালৰ ওপৰত স্মাৰ্ট মিটাৰ বহুৱাই দি পেলাই লুণ্ঠন কৰা, এই আন্দোলনত যে আমি মৃদুল ইছলামক হেৰুৱালোঁ, তেওঁৰ মৃত্যুৰ আমি অথলৈ যাবলৈ নিদিওঁ। এই আন্দোলন আৰু তীব্ৰতৰ হ'ব। এই আন্দোলনত আৰু আপোচ কৰাৰ কোনোদিন কংগ্ৰেছে প্ৰশ্ন উঠা নাছিল, কিন্তু আন্দোলন যে অধিক তীব্ৰতৰ হ'ব, এই কথা মই অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ যে এইজন দেশত মোদী আদানীৰ দুৰ্নীতিৰ বিৰুদ্ধে মৃদুল ইছলাম প্ৰথম শ্বহীদ হিচাপে আমি যে ঘোষণা কৰিছোঁ, এই কথা ইতিমধ্যে AICCকো আমি জনাই দিছোঁ। আজি গোটেই অসমত কংগ্ৰেছ দলৰ পতাকা অৰ্ধনমিত হ'ব। কালিলৈ গোটেই অসমত আমি এই শ্বহীদ মৃদুল ইছলামক লৈ আমি কাৰ্যসূচী লৈ আছোঁ। অলপ পাছত কথা পাতি আপোনালোকক জনাম। আৰু আজি পোষ্টমৰ্টেম হোৱাৰ পিছত আমাৰ শ্বহীদ মৃদুল ইছলামক আমি ৰাজীৱ ভৱনত সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আমাৰ দলৰ প্ৰত্যেকগৰাকী নেতা, কৰ্মী, বিধায়ক, সাংসদসকল অসমত নাই, তদন্ত চলি আছে। আমি মৃদুল ইছলামৰ পাৰ্থিৱ শৰীৰৰ লগত তেখেতৰ বাসগৃহলৈকে যাম আজি ৰাতি। কালিলৈ সংসদত আমাৰ 3গৰাকী যি সাংসদ আছে, ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াক ইতিমধ্যে মই কথা পাতিছোঁ। এই হত্যাৰ বিৰুদ্ধে কালিলৈ সদনৰ ভিতৰত তীব্ৰ প্ৰতিবাদ হ'ব। আমি এটা হাই লেভেল এনকুৱাৰী বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোনজন অফিচাৰক নিৰ্দেশ দিছিল একেলগে 3টা কন্দুৱা গেছ দি পেলাই মানুহ হত্যা কৰিবৰ কাৰণে। মোৰো উশাহ নিশাহ বন্ধ হৈ গৈছিলে, সাংবাদিকৰ উশাহ নিশাহ বন্ধ হৈ গৈছিলে। আন্দোলন, গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে ভয় খাইছে, কাৰণ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গোটেই দেশৰ ৰাইজ গৰজি আছে। মণিপুৰ যেনেকৈ জ্বলিছে, নাঙঠ কৰি পেলাই মহিলাক ৰাস্তাত খোজ কঢ়াইছে। মোদী ডাঙৰীয়াৰ খবৰ নাই। ৰাইজৰ প্ৰতিবাদক কংগ্ৰেছে ৰাজভৱনলৈ অনাটো তেওঁলোকে অপৰাধ হিচাপে গণ্য কৰি আজি হত্যাৰ আশ্ৰয় লৈছে। মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, অসম পুলিচক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যিকেইজন বিষয়াই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই ষড়যন্ত্ৰ কৰি হত্যা কৰিছে, তেওঁলোকৰ আমি কঠোৰ শাস্তি হোৱাটো বিচাৰিছোঁ। আৰু এই আন্দোলন দুৰ্নীতিৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মাৰ আদানীৰ যিটো সম্পৰ্ক, মোদী আদানী সম্পৰ্ক, মণিপুৰত ষড়যন্ত্ৰ কৰি অশান্তি বিয়পোৱা আৰু 23,70,000 পৰিয়ালৰ ওপৰত স্মাৰ্ট মিটাৰ বহুৱাই দি পেলাই লুণ্ঠন কৰা, এই আন্দোলনত যে আমি মৃদুল ইছলামক হেৰুৱালোঁ, তেওঁৰ মৃত্যুৰ আমি অথলৈ যাবলৈ নিদিওঁ। এই আন্দোলন আৰু তীব্ৰতৰ হ'ব। এই আন্দোলনত আৰু আপোচ কৰাৰ কোনোদিন কংগ্ৰেছে প্ৰশ্ন উঠা নাছিল, কিন্তু আন্দোলন যে